নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মানে পাৰ্টিকুলাৰ এটা এপিছ'ড, জুবিনৰ ওপৰত পাৰ্টিকুলাৰ মোৰ এটা এপিছ'ড চাই কিন্তু আপোনালোকে কোনো এটা সিদ্ধান্তলৈ নাহিব। আপোনালোকে চাব যে যোনদিনাখন ঘটনাটো হৈছে 19 ছেপ্টেম্বৰ মই একদম স্বতঃস্ফূৰ্তভাৱে নিজে কৰিছোঁ। আৰু বাকী কেইদিন জুবিনৰ, যেহেতু জুবিন লৈ মই একদম মানে খুব কনচাৰ্ণ হৈ আছোঁ, সেইটো কাৰণে চাগে মোৰ সপোনত আহে। তেওঁ হয়তো বিচাৰে যে মই মানে কৈ থাকোঁ কথাবিলাক। বহুত ইছ্যু আহি আছে আৰু আছে, কিন্তু মই কোনো উপায় নাই। মই চেষ্টা কৰি আছোঁ মানে যিমান দূৰ সেই বস্তুটোক টানি ল'ব পাৰোঁ। আৰু ক্ৰিকেটৰ ভাষাত মই মেটচখন ড্ৰ কৰিবলৈ খোজা নাই, মেটচখন জিকিব খুজিছোঁ। অৰ্থাৎ যি অৰিজিনেল কালপ্ৰিট, যি মাষ্টাৰ মাইণ্ডক বিচাৰি ওলোৱা। আৰু যোৱাকালি যিবিলাকে মোৰ মানে চোৱা নাই, এপিছ'ড চোৱা নাই, আপোনালোকে চাব মাষ্টাৰ মাইণ্ড কোন হয় সেইটো আপোনালোকক চাবলৈ কৈছোঁ। আৰু মোৰ ভিউৱাৰ্ছবিলাকে আৰু দুই এটা এপিছ'ড খুব মিছ কৰি আছে আপোনালোকে। এয়া হ'ল মানে গৰিমাৰ সিন্দুৰ প্ৰসংগক যেতিয়া মই ক'লোঁ, সেইটো লৈ খুব বিতৰ্ক হৈ আছে। কাৰণ মই যোনটো কৈছোঁ এইটো আপোনালোকে অহা দিনত মিলাব। খুব বিতৰ্ক হৈ আছে কাৰণ সম্পূৰ্ণ যিটো শুনা নাই, কিন্তু আপোনালোকে আৰু এটা এপিছ'ড শুনা নাই মানে, কাৰণ পটককৈ ৰিয়েকশ্যন কৰি দিয়ে। তো কোনো ষ্টাডি নাই নহয়, এইকাৰণে আজি যে মুখ্যমন্ত্ৰী কৈছে নহয় ভণ্ড অনুৰাগী, মই গম পাইছোঁ যে মুখ্যমন্ত্ৰী একেবাৰে মিছা নহয়। মুখ্যমন্ত্ৰীৰ লগত মোৰ নীতিগত আদৰ্শগত ঢেৰ অমিল আছে, সেইটো বেলেগ কথা। কিন্তু তেখেতৰো চকুত পৰিছে যে ভণ্ড অনুৰাগীৰো কিন্তু কমি নাই। তো গৰিমাই নিজৰ গৰিমা বজাই ৰাখিব পাৰিব নহয়, সেইটো চাব আপোনালোকে। নৱমীৰ দিনাখন কোনে কাক বলিৰ বকৰা বনালে সেইটো চাব। বহুত ইম্পৰ্টেণ্ট বস্তু আছিল, আপোনালোকে এইবোৰ মই চোৱা নাই। মই বিতৰ্কিত কিবা টাইটেল দিলে বা ধুমধাম গালি দিবলৈ ষ্টাৰ্ট কৰে। আৰু যিমানে গালি দিয়ে নহয়, মই দেখিছোঁ যে মই যোনটো নিবিচাৰোঁ, হয়তো জুবিনে বিচাৰে যে নাই বোলে আপোনাৰ মানে এইটো আৰু বেছিকৈ ভিউ হওক, আৰু বেছি ছাবস্ক্ৰাইব হওক, আৰু বেছি লাইক হওক, সেইটোতো জুবিনে বিচাৰে, মই নিবিচাৰোঁ। কিন্তু উল্টা হৈ যায়, মানে যিমানে গালি পাৰি আছে খেলটো উল্টা হৈ আছে। তো জুবিনৰ মানে অনুৰাগী সম্পৰ্কে এতিয়া কিছু মোৰ সন্দেহ কিন্তু জাগিছে, নজগা নহয়। মানে যোৱা সময়ছোৱাত মই চাইও আছোঁ, এপিছ'ডো কৰিছোঁ। তো জুবিন কি ভাল পাইছিলে, কি কথা কৈছিলে, মই সেইটো এপিছ'ডত মই দেখিছোঁ কমেণ্টছত। মানে আনৰ সিন্দুৰ লৈ আপুনি কি কৰিবলৈ আছে, কোনে কি কৰিব, সেইটো মানে জুবিনে কৈছিলে, বহুত কিবা কিবি লিখি আছে। জুবিনৰ কি আদৰ্শ, জুবিনে কি কৈছিলে, বাকীখিনি নাই কেলে? মোৰ প্ৰশ্ন ইয়াতে, যোনটো বেলেগ কোনো এংকাৰে সেইটো ক'ব নোৱাৰে, মই সেইটো ক'বলৈ সাহস ৰাখোঁ। কাৰণ মোৰ দিল চাফা আৰু মই কোনো নেচা নকৰোঁ। সেইটো হ'ল কি মোৰ জীৱনৰ আটাইতকৈ এডভান্টেজ পজিশ্যন। মই কোনো দুৰ্নীতিত নাথাকোঁ। এইটো হ'ল কি দ্বিতীয় মোৰ কনফিডেন্স লেভেল, বেলেগ আৰু কোনো একো নাই। মই সেইটো কাৰণে ক'ব পাৰোঁ। আপোনালোকে কি ভাবিছে? একজন লিখিছে দেখোন আপোনাৰ, আমি এই ধৰণৰ কথা পতা হ'লে কিজানি আমাক ইমান দেৰি জেলত থাকিবলৈ হ'লে হয়। মোক পটককৈ জেলত নলয়, কাৰণ এইটো অনুৰাগী হওক, ভণ্ড অনুৰাগী হওক, তাহাঁতি ঠিকেই গম পাই আছে যে নাই এওঁ ঠিক ট্ৰেকতে গৈ আছে। চৰকাৰো জানে, চৰকাৰো যদি মোক জেলত ভৰাই দিয়ে উল্টা আৰু বিপাঙত পৰিব। ৰামায়ণত মনত আছেনে নাই? ৰাৱণে কেতিয়া ভাবিছিলে জানো যে এই হনুমানৰ মানে লেজত আপোনাৰ সেইটো জুইটো লগালে কি হ'ব? ভবা নাই, ভাবিছে এইটো বান্দৰ হয়। তাৰপিছতো লংকা জ্বলাই দিলে। তো গতিকে ময়ো তেনেকুৱা বিধৰে মানুহ দেই। ময়ো খুব চিম্পুল মানে ভাবে থাকিব বিচাৰোঁ, ময়ো শান্তিত নাই। কিন্তু আপোনালোকে কিছু মানুহ কিন্তু আননেচেচাৰী অশান্তি কৰি আছে। জুবিন গাৰ্গ প্ৰকৃতিপ্ৰেমী, সেইটো নিশ্চয় আপোনালোকে জানে। এতিয়া দেখিছোঁ নতুন কিছু জুবিন গাৰ্গৰ হেৰিত নতুন প্ৰকৃতিপ্ৰেমী ওলাইছে। জুবিন গাৰ্গে কি কৈছিলে, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মই মুক্ত, কৈছিলে না নাই? তো এই কথাবিলাক নুশুনিব পাৰে। আৰু এটা কৈছে নহয়, মই চে গৌৰৱৰাৰ ভক্ত, মই তেখেতৰ ফলোৱাৰ্ছ। তো ইমানে আচলতে ঠিকে কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া, ভণ্ডৰ সংখ্যাটো কিন্তু বাঢ়ি আছে। আৰু এই যোৱাকালি 9 অক্টোবৰৰ দিনাখনো কিন্তু চে গৌৰৱৰাৰ
মৃত্যু দিৱস আছিলে কোনো ইউটিউবাৰ কোনো এংকাৰে কথা পাতিছেনে? 9 অক্টোবৰ বাদ দিয়ক, 10 অক্টোবৰ আজি এই মুহূৰ্তলৈকে পাতি আছে। মই যোনটো সময়ত ৰেকৰ্ডিং কৰি আছোঁ আপোনালোকে পিছতে চালি যাই চাব। চে গৱেবৰা সম্পৰ্কে চে গৱেবৰাৰ লগত জুবিন গাৰ্গৰ মানে কানেকশ্যন লগাই কোনোবাই কথা পাতিছে না? আজি মোৰ এইটো শুনাৰ পিছত এতিয়া কিন্তু খুব আগত পাইছোঁ মই প্ৰবন্ধ লিখোঁতে কিতাপ চোৰ, এতিয়া কিন্তু মোৰ কথা ডায়লগবিলাক চুৰি কৰি থাকে। এতিয়া চাব চে গৱেবৰাৰ কথা বহুতে ক'ব। চে গৱেবৰাৰ লগত তেওঁৰ মৃত্যুদিনৰ এটা সম্পৰ্ক আছে। আৰু এষ্ট্ৰলজাৰ কিৰৰ কথা কিছু মই বস্তু মানুহ, কাৰণ তেওঁৰ এপ্ৰ'চবিলাক অলপ চাইণ্টিফিক হ'ল, বকৱাছ নহয়। 19 ছেপ্টেম্বৰ জুবিনৰ মৃত্যু আৰু 9 অক্টোবৰ চে গৱেবৰাৰ মৃত্যুদিন, অৰ্থাৎ 9 আৰু 9 দুটা কিন্তু খাপ খাইছে। এতিয়া মূল কথালৈ আহোঁ। মূল কথাটো হ'ল ডিব্ৰুগড় চৌকিডিংস্থিত এই যে কনভয় ৰোড, যোনটোক আমাৰ আগত কনভয় ৰোড বা বাইপাছ বুলি কোৱা হৈছিলে, এতিয়াতো নতুনকৈ বাইপাছ হৈছে, তাত যি আপোনাৰ গাৰ্ডেন আছে, তাত মানে কিছু প্ৰকৃতিপ্ৰেমীৰ চকুত পৰিছে। হয়, জুবিন গাৰ্গ সম্পৰ্কে মই আৰু এটা বস্তু কৈ থওঁ দেই। জুবিন গাৰ্গৰ কিন্তু কাৰো মাটিৰ ওপৰত চকু নাছিলে, কাৰো মাইকীৰ ওপৰত চকু নাছিলে, কোনো ছোৱালীৰ ওপৰত চকু নাছিলে। মই সেইটো কৈ দিছোঁ, যিটো হয়তো আপোনালোকৰ বহুতৰ আছে। আনৰ সম্পত্তিৰ ওপৰত আপোনালোকৰ চকু। জালান ইণ্ডাষ্ট্ৰিজৰ এটা এৰিয়া, তাত দেখা গৈছে যে ডিব্ৰুগড়ৰ তথাকথিত প্ৰকৃতিপ্ৰেমীবিলাক কৈ আছে যে না সেইটো হেৰি হ'ব লাগে, জুবিন গাৰ্গ মানে ফৰেষ্ট মানে হেৰি নামাকৰণে তেনেকৈ এটা ৰিজাৰ্ভ কৰিব লাগিব, ফৰেষ্ট ৰিজাৰ্ভ, গ্ৰীণ ফৰেষ্ট ৰিজাৰ্ভ। গোটেই ডিব্ৰুগড় কাটি কুটি যে বাকীবিলাকে শেষ কৰি দিছে, সেইবিলাকৰ ওপৰত খবৰ আছেনে নাই? আজি আপোনালোকৰ খবৰ আছেনে নাই? যিবিলাক অৰ্গেনাইজ টি কোম্পানী, তেওঁলোকৰ কিমান সংকটত আছে। তাত কিন্তু আপোনাৰ প্ৰাইভেট স্কুলবিলাকত কিন্তু লেবাৰ ৰুলছ হেৰি হোৱা নাই, ইমপ্লিমেণ্ট হোৱা নাই, গ্ৰছ ভায়লেশ্যন হৈ আছে। প্ৰাইভেট যিবিলাক স্কুল আছে, নাৰ্ছিং হোম আছে, তাত ভায়লেশ্যন হৈ আছে। কিন্তু আজি এটা অৰ্গেনাইজড লাইক জালান ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেডত তাত কিন্তু লেবাৰ ৰুলছ 100% মানিব লাগিব। যদি নামানে পটককৈ ধৰি ল'ব, চব দিব লাগিব। ইমান অসুবিধাৰ মাজতো যোনটো সময়ত কেনিয়া বেলেগ ষ্টেটৰ কাণ্ট্ৰিৰ পৰা আমাৰ দেশলৈ চাহপাত আহি আছে, সেইটো সময়ত সেই ইণ্ডাষ্ট্ৰিক আমি কেনেকৈ বচাম সেইটোক চিন্তা কৰিব লাগে নাই। তাত এইটো জুবিন গাৰ্গৰ নামত কৰিব লাগে, ভাল কথা। কিন্তু এতিয়া কিয় দাবীটো এই মুহূৰ্তত কিয়? যোৱা বছৰ মোৰ ইউটিউবত চাব, জুবিন গাৰ্গ যোনটো হোটেলত আছিলে ডিব্ৰুগড় 2024-ত, তেওঁ চাৰ্লি চাপলিন সম্পৰ্কে যি কথা পাতিছিলে, এই ভিডিঅ'খনো ছুটি ভিডিঅ' চাব আপোনালোকে যদি কোনোবাই চোৱা নাই। মোৰ ইউটিউবত উপলব্ধ এইখন, ৰেডি হৈ আছে, চাব আপোনালোকে কি কৈছে। জুবিন গাৰ্গ যোৱা বছৰো 2024-তো চৌকিডিঙি তাত আপোনাৰ বিহুৰ অনুষ্ঠানত গান চান গাই গ'ল। তেতিয়াতো প্ৰকৃতিপ্ৰেমীয়ে সেই দাবীটো কৰা নাই, হঠাৎ এতিয়া কিয়? যদি এক্সাম্পল কৰিবলৈ আছে নহয়, মই যোৰহাটবাসীক চেলুট কৰিছোঁ। যোৰহাটবাসীয়ে কৈছে, যোৰহাটত জানেনে আজি মাটি স্কোৱাৰ ফিট কিমান? ডিব্ৰুগড় যিখন জেগা দেখাইছে তাতকৈ বহুত গুণ বেছি। তাত মানুহে কৈছে যে জুবিনৰ শ্বহীদৰ কাৰণে মানে সমাধিস্থলৰ কাৰণে আমি মাটি দিবলৈ সাজু, আমি পইচা দিবলৈ সাজু, চৰকাৰৰ নালাগে। ডিব্ৰুগড়ৰ কেইজন ওলাইছে? আপুনি আপোনাৰ মাটি দিবনে 1 স্কোৱাৰ ফিট? জিন্দগীত নিদিয়ে। আপুনি কেনেকৈ ৱালখন মাৰোঁতে 2 স্কোৱাৰ ফিট আৰু বেছি ৰোড ছাইডত গুচি যাব, সেইটো ধান্দা কৰি। তো ইয়াত আপোনালোকৰ এইটো কাৰবাৰ। অথচ দেখা গৈছে যে এই আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আহি ইতিমধ্যে খাৰচাঙত যি কোল মাইন্স আছে, এইটো নতুনভাৱে ভূমি পূজন কৰিলে। আৰু ইণ্টাৰেষ্টিংলি হ'ল, তাত কিন্তু বলিন চেতিয়া সেইটো হেৰিত উপস্থিত। আমি জনামতে তেখেত তাত কি কৰি আছে? বলিন চেতিয়াৰ শদিয়াৰ সমষ্টিৰ হেৰি তাত কি কাম আছে?
সেইটো এটা ডাঙৰ প্ৰশ্ন হয়নে নহয়? আৰু যিটো সময়ত ৱৰ্ল্ডত এই ধৰণৰ কয়লাৰ যে মুক্ত খনন এইটোৰ বিৰুদ্ধে গ্ল'বেল ৱাৰ্মিঙৰ এগেইনষ্টত এইবিলাক ষ্টেণ্ড লোৱা হৈছে আন্তৰ্জাতিক স্তৰত, য'ত আন্তৰ্জাতিক স্তৰত মোদী ডাঙৰীয়া গৈ কৈ থাকে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথাটো কৈ থাকে, ইয়াততো বস্তুটো খাপ খোৱা নাই। ইয়াৰ অৰ্থটো হ'ল এই যে অশোক সিংঘালৰ ককায়েক নবীন সিংঘালই কিন্তু এইটো টেণ্ডাৰটো পালে সেই কামটো কৰিব। আৰু তেখেতে কৈ আছে মিনিষ্টাৰে যে আমাৰ দেশৰ 70% পাৱাৰ জেনেৰেট হয় কোলৰ পৰা। ইয়াৰ অৰ্থ তাৰ যিবিলাক কয়লা আছে সেই তাৰ পৰা জেনেৰেট হ'ব পাৰে, কিন্তু যেতিয়া আমি সেইটো দাবী কৰিম তেতিয়া কোৱা হ'ব যে নাই তাত ছালফাৰৰ পাৰ্চেণ্টেজটো বেছি। এতিয়া তাত যে মুক্ত খনন, তাৰমানে কথাটো হ'ল মাৰ্ঘেৰিটা ছাব ডিভিশ্যনৰ যি খনন কাৰ্য বন্ধ আছিলে ডিমা হাছা ঘটনা হোৱাৰ পিছত সেই বস্তুটো ইলিগেল বস্তুটো লিগেলাইজ কৰি দিয়া হ'ব। খাৰচাঙত ইলিগেলি কাম হৈ আছিলে, এতিয়া চৰকাৰে সেইটোক লিগেলাইজ কৰি দিছে। আৰু এই যে কয়লাবিলাক ফ্লাইটত নাযায় দেই, ডিব্ৰুগড়ৰ ওপৰেদি যাব। ডিব্ৰুগড়ৰ যি প্ৰকৃতিপ্ৰেমীবিলাক আছে তেতিয়া তেওঁলোকে আপোনালোকে কোনো ধৰণৰ বাধাৰ সৃষ্টি কৰিবনে, কোনো প্ৰতিবাদ কৰিবনে? নকৰে, কাৰণ জুবিনৰ ভাষাত ঘণ্টা তহঁতি একো নকৰ, তহঁতি মোৰ নাম লৈ এনেই নিজৰ ধান্দাবাজি কৰি আছে। গতিকে ক'ৰবাত প্ৰকৃতিপ্ৰেমী ডিব্ৰুগড়ত জাগি উঠিছে আৰু তাত শুই গৈছে। যিবিলাক প্ৰকৃতিপ্ৰেমী হয়, প্ৰকৃতিপ্ৰেমী অকল ডিব্ৰুগড় নহয়, এই অসম নহয়, ইণ্ডিয়া নহয়, গোটেই বিশ্বৰ ক'তোবা যদি প্ৰকৃতিৰ লগত ছেদছাৰ হৈছে তেওঁ কিন্তু সোচ্চাৰ হ'ব। কিন্তু দেখা গৈছে খাৰচাং মাৰ্ঘেৰিটাৰ অবৈধ কয়লাৰ ধান্দাত তেওঁলোক নিমাত, আৰু য'ত এটা ইণ্ডাষ্ট্ৰী চলি আছে কোনো ৰকম ছাৰ্ভাইভ কৰিছে, তাক কেনেকৈ শেষ গজালটো মাৰি এই ইণ্ডাষ্ট্ৰীক চাহ বাগানক শেষ কৰি দিব পৰা যায় তাৰ এটা চক্ৰান্ত চলি আছে। আৰু যদি কিবা কৰিবলৈ আছে তাৰ কাৰণে চৰকাৰ আছে নহয়, মুখ্যমন্ত্ৰী এটা কৰি আছে ন, তেখেতে অৰ্ডাৰ কৰিব। তেখেতে অৰ্ডাৰ কৰিলে যদি প্ৰয়োজন হয় যে অসমৰ প্ৰতিখন চাহ বাগানত একোটা জুবিনৰ প্ৰতিমূৰ্তি স্থাপিত কৰিব লাগিব, এইটো চৰকাৰে ইনষ্ট্ৰাকশ্যন দিব। আৰু সেইটো মেইনটেনেঞ্চ কেনেকৈ হ'ব তাৰো এটা গাইডলাইন্স থাকিব লাগিব। কোনে মেইনটেনেঞ্চ কৰিব? আমি দেখিছোঁ নহয়, গান্ধী জয়ন্তীৰ দিনাখনহে মেইনটেনেঞ্চ হয়, গোটেই বছৰটো কাউৰীয়ে হাগি থাকে দেখি। ডিব্ৰুগড়তে আছেতো, চাব আপোনালোকে থানা চাৰিআলি কি অৱস্থা মহাত্মা গান্ধীৰ, আমি চাইছোঁতো। গভৰ্ণমেণ্ট যিবিলাক ইনষ্ট্ৰাকশ্যন দিব সেইমতে টি ইণ্ডাষ্ট্ৰী নহয়, বেলেগ ইণ্ডাষ্ট্ৰীয়ে নিশ্চয় কাম কৰিব। কিন্তু জুবিনৰ গইনা লৈ, জুবিনৰ নাম লৈ প্ৰকৃতিপ্ৰেমী হ'বলৈ চেষ্টা নকৰিব। আজি ইয়াতে শেষ কৰিছোঁ। যদি সঁচাকৈ আপোনালোকে জুবিনক ভাল পায়, জুবিন অনুৰাগী হয়, তেতিয়াহ'লে এই ভিডিঅ' যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক। এইটোৰ যোগেদিও কিন্তু আমি জুবিনৰ প্ৰতি এটা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰোঁ। কিন্তু হয়, জুবিনক লৈ বেপাৰ নকৰিব, সাৱধান। নমস্কাৰ।